যদি ডিব্ৰুগড় গুচি যাব তো ড্ৰাইভাৰ আৰু আমি তেওঁৰ সেই গাফিলতিৰ কাৰণে আমি ইয়াত এজনক হেৰাবলগীয়া হৈছে আৰু এই ক্ষেত্ৰত কিন্তু আমি কোনো ধৰণৰ কোনো আমি মানিয়াই নলওঁ আৰু আমি বাৰম্বাৰ জনাইছিলো সম্পত্তিৰ পৰা আদি কৰি এতিয়া ৰাম পৰ্যায়লৈকে পংগু হৈ আছে ইয়াত আৰু বহুত ধৰণৰ বস্তু তেওঁ দিনক দিনে বিক্ৰী কৰিছে আৰু এটা কথা আপোনালোকে জানিব আপোনালোকে জ্ঞাত যে ইয়াত প্ৰায় এক মাহত প্ৰায় 5জন মান এক্সিকিউটিভ ৰিজাইন মাৰি গৈছে তাৰ কাৰণে তেওঁ মদ খাই আহি ইয়াত উৎপাত কৰে ফেক্টৰীৰ ভিতৰত আৰু এতিয়া পাৰ্টি কৰিব গৈছে আৰু সেইজন ব্যক্তিৰ কাৰণে আমাৰ ইয়াত শ্ৰমিক প্ৰাণ হেৰুৱাবলগীয়া হৈছে আমি কোনো ক্ষেত্ৰত মানি নলওঁ আমি বাৰম্বাৰ জনাইছিলো ভাস্কৰ মিলি ছাৰক যে আমাক চামডাঙত লাগে কিন্তু কিবা নিশ্চয় তাৰ অংক আছে কিবা মোটা ধন হয়তো ভাস্কৰ মিলি পায় ইয়াত চাপাত পায় সেইকাৰণে আমাৰ সঞ্জয় কিষাণকো আমি জনাইছিলো শ্ৰম মন্ত্ৰী তেওঁক এই ক্ষেত্ৰত কোনো ধৰণৰ একশ্যন লোৱা আমি দেখি পোৱা নাই গৈ পাইছে অত্যন্ত পৰিতাপৰ দুখৰ বিষয় যে এজন উচ্চ শিক্ষিত যিজন মেনেজাৰ নিজকে বহুত ডাঙৰ শিক্ষিত মানে ব্যক্তি হিচাপে তেওঁ পৰিগণিত কৰে আৰু তেওঁ বোলে আমাৰ হিউমেন ৰাইটছৰ কিবা বিষয়ববীয়াও হয় এইজন বিষয়ববীয়া হৈছে চামডাং চাহ বাগিচাৰ ধৃত মেনেজাৰ মৃদুল হাজৰিকা তেওঁৰ চৰম গাফিলতিত আজি আমাৰ আইতা এজনী পূৰ্ণিমা তাঁতী প্ৰায় 60 বছৰ বয়স আজি প্ৰাণ ত্যাগ দিবলগীয়া হ'ল আজি চৰকাৰে প্ৰত্যেকটা বাগিচাত এখনকৈ এম্বুলেন্স প্ৰদান কৰিছে কিন্তু সৌভাগ্যক্ৰমে আমাৰ চামডাং চাহ বাগিচাত দুখনকৈ আমি এম্বুলেন্স পাবলৈ সক্ষম হৈছো আৰু আগতো ইয়াত পুৰণা দুখন এম্বুলেন্স আছিলে এখন পুৰণা এম্বুলেন্স তেওঁ বেছি দিলে যেতিয়া চৰকাৰৰ এম্বুলেন্স পালে পুৰণা এম্বুলেন্স বেছি দিলে আৰু এখন তাত স্ক্ৰেপত থৈছে সেইটো কালি পৰহি বেছি দিব আৰু আমি জ্ঞাত যে তেওঁৰ ব্যক্তিগত ড্ৰাইভাৰ 3জন আছে আৰু মেডিকেলত 3টা চিপত এজনকে তেওঁ ড্ৰাইভাৰ দিয়ে আৰু মেডিকেলত যদি তেওঁ ব্যক্তিগত কাৰোবাৰ বেমাৰ হয় সন্মানে কৈছো তেওঁ যদি মাক আছে দেউতাক আছে ৰাতি 2টা বজাত 10টা বজাত সৰু সুৰা বেমাৰতে তাত ডক্টৰ যাব লগা হয় নাৰ্ছ যাব লগা হয় উইথ এম্বুলেন্স যায় তাত 1 ঘণ্টা লাগিলে 1 ঘণ্টা তাত থাকিব বাকি ইমাৰ্জেন্সি যিমান যি হওক মানুহ মৰক মতলব নাই আৰু তাত ইমান 1 মিনিটৰ ডিষ্টেন্সত অৱশ্যে তেওঁৰ ব্যক্তিগত দুখনকৈ গাড়ী আছে কোম্পানীয়ে দিয়া গাড়ী আছে ড্ৰাইভাৰ 3জন আছে তৎসত্ত্বেও এম্বুলেন্স তাৰ ঘৰত যাব লাগে আৰু এই এম্বুলেন্সখন ব্যৱহাৰ কৰে কলঘৰত ডেইলি ৰেটৰ দেই গাঁৱৰ পৰা আমাৰ বাগিচাৰ পৰা নহয় দেই